চাফাই কৰ্মচাৰী ইণ্টাৰভিউ দিবলৈ যাওঁতে তোমালোকে যি চাৰ্টিফিকেটে লৈ নোযোৱা কিয় সেই চাৰ্টিফিকেটৰ পৰা ভিত্তি কৰি অৰ্থাৎ চাফাই ৱৰ্কৰ ওপৰত ভিত্তি কৰি 25 মাৰ্ক তাতেই থাকিব বা সেই কামৰ ওপৰত ভিত্তি কৰি তোমালোকক সুধিব 25 মাৰ্ক আৰু বাকী তোমালোকে এপ্লাই কৰোঁতে যি ডকুমেণ্টছ দিবা বা যি তোমালোকে চাৰ্টিফিকেট দিবা সেই চাৰ্টিফিকেটে তোমালোকক সেইখিনি সময়ত বিচাৰিব আৰু এপ্লাই কৰোঁতে সাৱধান হ'বা আৰু যাতে সেই ইণ্টাৰভিউ সময়ত বোলে এখন বেলেগ ডকুমেণ্টছ লৈ গৈছা এতিয়া এখন বেলেগ আপলোড কৰিছা তেনেকুৱা নহ'ব কাৰণ এপ্লাই কৰোঁতে তাত যিহেতু চেক কৰা হ'ব বোলে তোমালোকে ইণ্টাৰভিউ জেগাত গৈছা বেলেগ এপ্লাই কৰিছিলা বেলেগ গতিকে ডাইৰেক্ট ৰিজেক্ট হ'বা গতিকে সবিশেষ গোটেইখিনি ফুল ইনফৰ্মেশ্যন দিম যোৱাবাৰতকৈ এইবাৰ নটিফিকেশ্যনখনত যথেষ্টখিনি গুৰুত্বপূৰ্ণ তথ্য লিখা হৈ আছে গতিকে ভিডিঅ'টো শেষলৈকে চাব কাৰণ টোটেল 112টা পদ ওলাইছে চাফাই কৰ্মচাৰী ইয়াত 96টা আছে অসম পুলিচৰ আণ্ডাৰত বাকী 3টা আছে কামাণ্ডোৰ আণ্ডাৰত 8টা আছে DGCD আণ্ডাৰত বা এইটো এটা ডিপাৰ্টমেণ্টৰ হয় 5টা আছে তোমালোকৰ ফায়াৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টত ইয়াত মানে টোটেল 112টা পদ ওলাইছে চাফাই কৰ্মচাৰী ল'ৰা ছোৱালী সকলোৰে বাবে পোষ্ট আছে 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে এপ্লাই হ'ব 96টা বা ফিমেলৰ বাবে পোষ্ট আছে 10টা 2টা তেনেকৈ পোষ্ট আছে ফিমেলৰ বাবে এতিয়া এইখিনি পোষ্টত এপ্লাই কৰিবলৈ আমাৰ এজ লিমিটটো 18 বছৰৰ পৰা 40 এজলৈকে এপ্লাই কৰিব পাৰিব আৰু ৰিলেক্সেশ্যনো দিয়া হৈছে SC ST হিলছৰ বাবেও দিয়া হৈছে ইয়াত দেখিছা প্লেইন 5 বছৰ OBCৰ বাবে 3 বছৰ আৰু 18টো 40লৈকে এপ্লাই কৰিব পাৰি আৰু এতিয়া এইখিনি পোষ্টত এপ্লাই কৰিবলৈ কোনো হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেটসকলে সাৱধান হ'ব কাৰণ নটিফিকেশ্যন এটা লিখা হৈছে যে 8 পাছ টু 10 8 পাছৰ পৰা 10লৈকেহে ইয়াত বিচৰা হৈছে গতিকে সাৱধান হ'ব হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেটসকলো পৰাপক্ষত 8 পাছৰ বা 10 পাছৰখিনিকে সুবিধাটো দিয়াটো উচিত কাৰণ নটিফিকেশ্যনতে সেইটো লিখা হৈ আছে আৰু এতিয়া আহিলে এইখিনি পোষ্টত যিহেতু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট তোমালোকে হয়তো এপ্লাই কৰোঁতে যিকোনো এখন ক'ৰবাৰ পৰা উলিয়াই এপ্লাই কৰি দিবা আৰু ইণ্টাৰভিউ সময়ত এখন বেলেগ লৈ যাবা নহ'ব এতিয়া তোমালোকে যি চাৰ্টিফিকেট দি এপ্লাই নকৰা কিয় সেইখনো সময়ত তোমালোকক বিচাৰিব গতিকে এপ্লাই কৰোঁতে সাৱধান উলিয়াওঁতেও সাৱধান ক'ৰ পৰা উলিয়াব লাগিব কেনেকুৱা কি ডকুমেণ্টছ সেইখিনি কথাও জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱা 5 নম্বৰ থাকিব তোমালোকৰ এক্সট্ৰা বা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰে আৰু এইটো মন কৰিব লাগে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট হ'লেহে কিন্তু ইণ্টাৰভিউটো দিবলৈ পাৰি নহ'লে নোৱাৰি এনেই গৈ লাভ নাই কাৰণ গম পোৱাই কম্পিটিশ্যনৰ যুগ 112টা পোষ্টত তোমাক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নথকাকৈ কেতিয়াও তোমালোকক চিলেক্টেড নকৰে এটা কথাটো হ'ল 5 মাৰ্ক থাকিব তোমালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটত তাৰ চাৰ্টিফিকেটখন ক'ৰ পৰা বিচাৰিছে SSC ফালৰ পৰা বিচাৰিছে মিউনিচিপালিটি বৰ্ড বা NGO ৰেজিষ্টাৰ্ডৰ পৰা বিচাৰিছে মানে ৰেজিষ্টাৰ্ড NGOৰ ফালৰ পৰা হ'লেও হ'ব মিউনিচিপালিটি বৰ্ড আৰু SSC মানে স্কিল ছেক্টৰ কাউন্সিল ইয়াত নটিফিকেশ্যনত যিটো লিখা হৈছে মই সেই মৰ্মে কৈছোঁ গতিকে তাৰ পৰা যদি তোমালোকে উলিয়াব পাৰা যদি তোমালোকে তাত কাম কৰিছিলা তেনেহ'লে হ'ব এতিয়া ডাইৰেক্ট গৈতো উলিয়াব নোৱাৰি তেনেকৈ নিদিয়ে আজিকালি কিন্তু তোমালোকে যদি আগতে কাম কৰিছিলা লিগেলি হয় তেনেহ'লে সেই চাৰ্টিফিকেটখনেই দিবা এতিয়া পৰাপক্ষত এনেই উলিয়াই লাভ নাই কাৰণ সকলোবিলাক ভেৰিফাই হয় সকলোবিলাক গম পায়েই যায় গতিকে তেনেকৈ এতিয়া কৰিব নোৱাৰি গতিকে মিউনিচিপালিটি বৰ্ড NGO ৰেজিষ্টাৰ্ড লগতে SSC স্কিল ছেক্টৰ কাউন্সিল এইখিনিৰ পৰাই হ'ব বেলেগৰ পৰা উলিয়াই লাভ নাই 5 মাৰ্ক থাকিব তাতে আৰু OBC জেনেৰেলৰ বাবে হাইটটো 160 ফিমেলৰ বাবে 150 আৰু ST দেখিছে 150 to 147 80 to 5 চেণ্টিমিটাৰ ফলাব লাগিব তেনেকুৱা আৰু তোমালোকৰ প্ৰথমতে থাকিব ডকুমেণ্টছ ভেৰিফিকেশ্যন তাৰপৰা হাইট চেষ্ট জুখিব হাইট চেষ্ট জোখা হোৱাৰ পিছত তোমালোকৰ কাপোৰ পিন্ধিব দিব তোমালোকে হাইট চেষ্ট জোখোতে যিহেতু তোমালোকে কাপোৰ খুলি দিছিলা ল'ৰাসকলক কৈছোঁ সেই কাপোৰ পিন্ধি বা ভাল কাপোৰ যদি পিন্ধিব পৰা তোমালোকে টাইম দিব আধা ঘণ্টা 10 মিনিট টাইম দিব পিন্ধি পেলাই তোমালোকে ভাইভাত বহিবগৈ লাগিব আৰু ভাইভাত তোমালোকৰ কি হ'ব মই পোনপ্ৰথমতে ভাইভাটো কৰাৰ আগতে বা মেডিকেল পইণ্টটোৰ কথা কৈ দিছোঁ হাইট চেষ্টটো জোখা হ'বই তাৰপিছত মেডিকেল এইটো IS টেষ্ট 6/6টো জোখা হ'ব মেডিকেল টেষ্টটো কৰা হ'ব কালাৰ ব্লাইণ্ডনেছৰ পৰা আদি কৰি চিম্পলকৈ এটা মেডিকেল টেষ্ট কৰা হ'ব সকলোখিনি জোখাৰ পিছত তোমালোকক ধুনীয়াকৈ ভাইভা টেষ্টলৈ লৈ যোৱা হ'ব আৰু ভাইভা টেষ্টটো মানে কেনেকুৱা হ'ব ইয়াত যিহেতু টোটেল 50 মাৰ্ক এটা ধৰি থৈছে সেই 50ৰ ওপৰত ভিত্তি কৰি তোমালোকৰ টোটেল 25 ইয়াত পাৰ্চেণ্ট বুলি লিখা হৈছে আচলতে এইটো পাৰ্চেণ্ট নহয় এইটো ভুল হ'ব এইটো মাৰ্ক বুলিয়ে ক'ব পাৰিম গতিকে এটা 25 মাৰ্কৰ পৰা 25 মাৰ্ক মানে তোমালোকক ভাইভা টেষ্টটো লোৱা হ'ব 50ৰ পৰা 25 ভাইভাটো মাৰ্ক মানে কি হিচাপ কৈছোঁ তোমালোকে যিখন চাফাই কৰ্মচাৰী চাৰ্টিফিকেট দিবা ক'ত চাফ কৰিছিলা চাফাই কামৰ ওপৰত ভিত্তি কৰি তোমালোকক সুধিব এতিয়া চাফাই কৰ্মচাৰী কিয় আহিছা
কি কৰিবা, কি উদ্দেশ্য লৈ আহিছা, আগতে ক'ত কৰিছিলা, আগতে যোনটো কামত কৰিছিলা তাত দৰমহা কিমান দিছিলে, কোনে দৰমহা দিছিলে, A to Z তোমালোকক সুধিব। যিহেতু মই নিজে দি পাইছোঁ, গতিকে মোকো এইখিনি কুৱেশ্যনে কৰিছিলে মই যেতিয়া দিছিলোঁ। ক'ত আহিছিলা, কোনে কিমান দৰমহা দিছিলে, কেতিয়া জইন কৰিছিলা, চাৰ্টিফিকেটখন ক'ৰ পৰা আনিছিলা, সেই 25 মাৰ্কমান তোমালোকক চাফাই ওপৰতে সুধিব। বাকী তোমালোকে ড্ৰেছ পোছাক চাল চলন অকণমান সেইটো হিচাপত চাব, তোমালোকে কি হিচাপত কথা কৈছা বা পাৰিছা নে নাই, কি হিচাপত, সেইটো মানে টোটেল 50 মাৰ্ক এটা আৰু 50তে তোমালোকৰ ভাইবা টেষ্টটো ক্লিয়াৰ হৈ যাব। তাত হাইট চেষ্ট সেইবিলাকৰ মাৰ্কিং থাকিব, অলপ জোখাব বোলে হাইট ভাল হৈছে বা কিবা তেনেকুৱা আৰু। পাছিং মাৰ্কে 33 এইটো নম্বৰে ধৰি থয়, এইটো পাৰ্চেণ্ট নধৰিবা। পাৰ্চেণ্ট হ'লে তোমালোকৰ হয়তো 18-17 কিবামান হ'বগৈ, কিন্তু পৰাপক্ষত তোমালোকে এইটো 50ত যিটো 33% শতাংশটো আছে এইটো তোমালোকে মাৰ্কে ধৰি থোৱা। কিন্তু এইটো জাষ্ট এটা পাছিং মাৰ্কে, হয়তো তোমালোকে 50ত 45, 48, 49 হয়তো পাব পৰাকৈ হয়তো কেণ্ডিডেট বহুখিনি ওলাই যাব। এতিয়া নিশ্চয় গম পালে 50ৰ পৰা ভিত্তি কৰি চিলেকশ্যন কৰা হ'ব। আৰু এটা ইয়াত লিখা হৈছে যে ইয়াত হাইট আৰু ডেট অফ বাৰ্থৰ পৰা ভিত্তি কৰি যদি কোনোবাই সমান নম্বৰ পায়, মেৰিটখন কেনেকৈ কৰিব, যদি কোনোবাই সমান নম্বৰ পায় যাৰ হাইটটো বেছি বা ডেট অফ বাৰ্থটো বেছি, তেওঁক চিলেকশ্যন কৰা হ'ব। নটিফিকেশ্যনতে লিখা হৈছে। এতিয়া এজ লিমিট কোৱালিফিকেশ্যন 8 to 10 পাছ, 40 বছৰ, আৰু ডকুমেণ্টছ তোমালোকক সেইখিনিয়ে লাগিব চিম্পুলকৈ, আধাৰ কাৰ্ড, পান কাৰ্ড, যি এপ্লাই কৰোঁতে তোমালোকৰ যি কোৱালিফিকেশ্যন আছে, আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব, লগতে তোমালোকে যোনখন দিবা এক্সপিৰিয়েঞ্চ সেইখন লাগিব। আৰু এপ্লাই কৰোঁতে ইয়াত দেখিছে সকলোখিনি ইয়াত দেখা যায়, এডমিট কাৰ্ডৰ পৰা আদি কৰি পাছ চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড বা কিবা কিবি এইখিনি আৰু নিশ্চয় মন কৰিছে, 8 পাছৰ চাৰ্টিফিকেট, কেৰেক্টাৰ, এমপ্লয়মেণ্ট এক্সচেঞ্জ, কাষ্ট চাৰ্টিফিকেট, এইখিনিয়ে তোমালোকক বিচাৰিব তোমালোকে এপ্লাই কৰোঁতে। এতিয়া নিশ্চয় বুজি পালা। ইণ্টাৰভিউটো কেতিয়া হয় নাজানো, খালি ডিটেইলছটো দিলোঁ, ফিজিকেল মেডিকেল। ফিজিকেল মানে তোমালোকৰ ফাৰ্ষ্টে ডকুমেণ্টছ চেক কৰিব, তাৰপিছত ফিজিকেলি তোমালোকৰ হাইট চেষ্ট জোখা হ'ব, মেডিকেলটো কৰা হ'ব, তাৰপিছত ভাইবা টেষ্ট 50 মাৰ্কৰ। গতিকে এনেকুৱাই আছিল চিলেকশ্যন প্ৰচেছটো। আজি এই কথাখিনি বুজি হয়তো নিশ্চয় ভাল পালা। গতিকে 112টা পষ্টৰ ওপৰত ভিত্তি কৰি চাফাই কৰ্মচাৰীৰ ফুল ডিটেইলছ দিলোঁ। কোনোবা নতুনকৈ আহিছিলে চেনেলটো বা পেজটো ফ'ল' বা ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। লগতে লগৰ বন্ধু বান্ধৱী হোৱাটছআপ গ্ৰুপত এই ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিবা। গতিকে ভিডিঅ'টো ইমানখিনিয়ে কথা আছিল। ধন্যবাদ।